বিহাৰৰ নিৰ্বাচনত এনডিএৰ বৃহৎ বিজয়ৰ বাবে ডুমডুমিয়া মণ্ডলৰ সকলো দলীয় কাৰ্যকৰ্তাসকলে বিজয়ী উৎসৱ পালন। আজি জামদলস্থিত বটদ্ৰৱা সত্ৰ সমবায়ত ডুমডুমিয়া মণ্ডলৰ উদ্যোগত ডুমডুমিয়া মণ্ডলৰ অন্তৰ্গত জামতলস্থিত বটদ্ৰৱা সত্ৰ সমবায়ত বিহাৰৰ নিৰ্বাচনত এনডিএ বৃহৎ বিজয়ৰ বাবে ডুমডুমিয়া মণ্ডলৰ সকলো দলীয় কাৰ্যকৰ্তাক উক্ত অনুষ্ঠানত উপস্থিত থাকি বিজয় উৎসৱ পালন কৰা হয়। হস্ত্ৰ লৈ আহিছো আমি সেই তাকে ব্যৱহাৰ কৰি পেলাই আমি এতিয়া বিজয় উৎসৱ পালন কৰো। কিন্তু অমিত শাহ বিজেপি হিমন্ত বিশ্ব শৰ্মা দিলীপ শইকীয়া দল আগবাঢ়ি আছে আৰু ই এটা সমগ্ৰ ভাৰতবাসীৰ কাৰণে আশাৰ বতৰা কঢ়িয়াই লৈ আহিছে। অকল ভাৰতবাসীয়ে নহয়, এই আশাৰ বতৰাই নিশ্চয় আমাৰ অসমতো তাৰ যথেষ্ট প্ৰভাৱ পেলাব আমি আশা কৰিছোঁ। আৰু লগতে আশা কৰিছোঁ বা ক'ব বিচাৰিছোঁ যে এই জয় বিহাৰৰ জয় নহয়, এই জয় সমগ্ৰ ভাৰতৰ জয়। আৰু এই জয় মোদীৰ জয়, এই জয় হিমন্ত বিশ্ব শৰ্মাৰ জয়। আমি আশা ৰাখিছোঁ যে আমাৰ যিটো অনাগত দিনত আমাৰ যি নিৰ্বাচন হ'বলগীয়া আছে, নিৰ্বাচন প্ৰক্ৰিয়া আছে, এই অনাগত দিনত আমাৰ যেনেকৈ আজি বিহাৰত আপোনালোকে দেখা পালে যে তৃণমূল পৰ্যায়ৰ যিবিলাক আমাৰ জনগণে যিটো ৰায় দিলে, গতিকে আমাৰ কৰ্মীসকলেও আমাৰ অসমত আমি এনেকৈ তৃণমূল পৰ্যায়ত একেবাৰে আমি সাধাৰণ মানুহৰ মাজত সোমাই আমি এই ৰাইজক এই কথাবিলাক বুজনি দিব লাগে আৰু আমি পুনৰ আমাৰ এই অসমত আমি আকৌ বিজেপি চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সকলোৱে হাত উজান দিব লাগে। আজি মই বিজেপি